हेलो फ्रेंड्स स्वागतम जनाइছো पुনৰ মোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় অসমৰ নৱপ্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী দেৱাগীত হয় বন্ধু-বান্ধৱীসকল ভাইমন্দাৰ বোলছবিত হিয়া দিয়া নিয়া গানত কণ্ঠ নিগৰাইছিল দেৱাগীতে হিয়া দিয়া নিয়াৰ হাৰ্মিঙেৰে জনপ্ৰিয় হোৱা দেৱাগীতৰ অঘটন খবৰটো শুনি সঁচাকে বহুত দুখ লাগিল অতি দুখ খবৰ যে জানিব পৰা মতে আজি ৰাতিপুৱা প্ৰায় 9:30 বজাত দুৰ্ঘটনাত পতিত হয় দেৱাগীত এখন ই-ৰিক্সাক বচাবলৈ গৈ দুৰ্ঘটনাত পতিত হয় তেওঁ নগাঁৱৰ পৰা অনুষ্ঠান সামৰি ঘূৰি অহাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হৈছে জানিব পৰা মতে সৌভাগ্যক্ৰমে গাড়ীখনত থকা তেখেতৰ পত্নী তথা তেখেতৰ বেণ্ডৰ সতীৰ্থৰ আঘাতপ্ৰাপ্ত হোৱা নাই তেওঁ কিছু পৰিমাণে আঘাত পাইছে আৰু বৰ্তমান তেখেত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সাধাৰণ কিছু চিকিৎসাৰ বাবে উপস্থিত হৈছে আৰু ভগৱানৰ কৃপাত তেওঁ বৰ্তমান সম্পূৰ্ণ সুস্থ দুৰ্ঘটনাত তেখেতৰ গাড়ীখন কিছু পৰিমাণে ক্ষতি হৈছে যদিও তেওঁলোক সম্পূৰ্ণ সুস্থ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো তেওঁ যাতে সোনকালে সুস্থ হৈ উঠে আকৌ অনুষ্ঠান আৰম্ভ কৰিব পাৰে